নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। ঋণ পুনৰুদ্ধাৰ এজেণ্ট পৰীক্ষা প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত উপস্থাপন কৰিছোঁ। অংশ দ্বিতীয়। প্ৰথম অংশ উপস্থাপন কৰিলোঁ, চোৱা নাই যদি ডেছক্ৰিপশ্যনত চাব পাব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC আৰু CSC ই-গভাৰ্নেন্স চেণ্টাৰ, অকাজান শান্তিপুৰ, ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ ওচৰত, অকাজান, চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 787059। প্ৰথম অংশটো মই দিলোঁ, ডেছক্ৰিপশ্যনত চাব আপোনালোকে। আৰু যদি পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে, কাষতে থকা বেল আইকনটো অল টাচ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰশ্ন নং 21। যেতিয়া গ্ৰাহকক লকাৰ এটা দিয়া হয়, বেংক আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্ক? উত্তৰ: কম আৰু পবিত্ৰ। প্ৰশ্ন নং 22। যেতিয়া গ্ৰাহকে বেংকক অনুৰোধ কৰে পুঁজি হস্তান্তৰৰ বাবে, বেংক আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্ক হৈছে? উত্তৰ: এজেণ্ট আৰু অধ্যক্ষ। প্ৰশ্ন নং 23। চাহিদা জমা কিমান? উত্তৰ: চলিত একাউণ্ট আৰু সংৰক্ষণ একাউণ্ট। প্ৰশ্ন নং 24। সময় জমা কি? উত্তৰ: ফিক্সড ডিপজিট আৰু ৰেকাৰিং ডিপজিট। প্ৰশ্ন নং 25। CA জমা কি? উত্তৰ: চলিত একাউণ্ট আৰু সংৰক্ষণ একাউণ্ট। প্ৰশ্ন নং 26। ব্যৱসায়ী আৰু কোম্পানীয়ে ছেভিং বেংক একাউণ্ট খুলিব পাৰিবনে? উত্তৰ: নহয়। প্ৰশ্ন নং 27। যুটীয়া একাউণ্টটো কি? উত্তৰ: একাউণ্টত বেংক পঢ়াকাৰ্যৰ নিৰ্দেশনা দি যুটীয়া একাউণ্ট খুলিব পাৰি। একাউণ্টত অপাৰেচনবোৰ হ'ব পাৰে: 1. হয় বা জীৱিত, 2. প্ৰাক্তন বা জীৱিত, 3. পিছৰ জীৱিত, 4. দুয়োটা যুটীয়াভাৱে। প্ৰশ্ন নং 24। চেক কি? উত্তৰ: নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট আইনৰ ছেকেণ্ড 6 অনুসৰি 1881 চেক হৈছে এক নিৰ্দিষ্ট বেংকৰ ওপৰত অংকিত এক নেগচিয়েবল সঁজুলি, যি তেওঁলোকক কেৱল তাত উল্লেখ কৰা ব্যক্তিজনৰ আদেশত বা আদেশ অনুসৰি নিৰ্দিষ্ট পৰিমাণৰ ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰশ্ন নং 29। চেকৰ পক্ষবোৰ কি? উত্তৰ: 1. দিয়াৰ, যি চেকত স্বাক্ষৰ কৰে অৰ্থাৎ একাউণ্ট ধাৰক। 2. দেয়াৰ, যি বেংকত চেক অংকন কৰা হয়। 3. পৰিশোধকৰ্তা, যাক বেংকে পৰিশোধ কৰিব। 4. বেংকৰ সংগ্ৰহ কৰা, যি চেকৰ পৰিমাণ পেকিং বেংকৰ পৰা সংগ্ৰহ কৰে আৰু সেইখিনি তেওঁৰ গ্ৰাহকৰ একাউণ্টত ক্ৰেডিট কৰে। 5. পেয়িং বেংকৰ কোনো পৰিমাণটো সংগ্ৰহকাৰী বেংকৰ পৰিশোধ কৰে। প্ৰশ্ন নং 30। চেক ডিমাণ্ড ড্ৰাফ্ট বেংকাৰৰ চেক বেতন অৰ্ডাৰৰ বৈধতা হৈছে? উত্তৰ: সমস্যাৰ তাৰিখৰ পৰা 3 মাহ। এইবোৰ হৈছে কাৰ্যকাৰী ৱেব 1/4/2012। প্ৰশ্ন নং 31। চেক খোলক? উত্তৰ: যাৰ চেক পৰিশোধ কেছ একাউণ্টত আছে। প্ৰশ্ন নং 32। ক্ৰছ কৰা চেক? উত্তৰ: চেকৰ ওপৰেৰে দুয়োটা ট্ৰেন্সভাৰ্ছ সমান্তৰাল লাইন ক্ৰছ একাউণ্ট পৰিশোধ কৰা নহয়, কিন্তু পৰিশোধকৰ্তাৰ একাউণ্টত জমা কৰিব পাৰি। প্ৰশ্ন নং 33। ৰাইজিং চেকৰ অৰ্থ হৈছে: যিটো বেংকাৰৰ ইচ্ছা তাৰিখৰ পৰা 90 দিনৰ ভিতৰত উপস্থাপন কৰা হয়, বেংকে সানমিনতি নকৰিব। প্ৰশ্ন নং 34। প'ষ্ট তাৰিখ চেক? উত্তৰ: চেকত উল্লেখ কৰা তাৰিখ এতিয়াও আহিবলৈ বাকী আছে। প্ৰশ্ন নং 35।
নাবালক আৰু নিৰীক্ষণ একাউণ্ট ধাৰকসকলক চেক বহী জাৰি কৰিব পাৰিনে? উত্তৰ নহয়, নোৱাৰি। প্ৰশ্ন নং 36, যেতিয়া চেক এখন 2 বা ততোধিক টুকুৰাত ফালি পৰিশোধৰ বাবে উপস্থাপন কৰা হয়। উত্তৰ, ইয়াক বিকৃত চেক বুলি কোৱা হয় আৰু বেংকে সন্মানিত নকৰিব। প্ৰশ্ন নং 39, যদি যোৱা 6 মাহ ধৰি কোনো প্ৰত্যাহাৰ নহয়, ইয়াক এক সুপ্ত একাউণ্ট বুলি কোৱা হয় আৰু যদি যোৱা 12 মাহ ধৰি একাউণ্টত কোনো পৰিৱৰ্তন নহয়, ইয়াক ইনঅপাৰেটিভ একাউণ্ট বুলি কোৱা হয়। প্ৰশ্ন নং 40, বেংকে ফিক্সড ডিপজিট একাউণ্টৰ জমা ৰাখিব পৰা সৰ্বাধিক ম্যাদ হৈছে? উত্তৰ 10 বছৰ। প্ৰশ্ন নং 19, যেতিয়া গ্ৰাহকে বেংকত পৰিমাণ জমা কৰে তেতিয়া বেংক আৰু জমাৰ মাজৰ সম্পৰ্ক হৈছে? উত্তৰ, ঋণদাতা আৰু ঋণদাতা। প্ৰশ্ন নং 20, যেতিয়া বেংকে গ্ৰাহকৰ ঋণ প্ৰদান কৰে বেংক আৰু ঋণ লওঁতাৰ মাজৰ সম্পৰ্ক হৈছে? ঋণদাতা আৰু ঋণদাতা গ্ৰাহক। থেংকছ, ধন্যবাদ ইমানখিনি আপোনালোকে সময় দিয়াৰ বাবে। আৰু আপোনালোকে যদি প্ৰথম অংশটো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক পাব, চাব আৰু পোনপ্ৰথমে আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব।